হেল্ল' গাইজ, আপোনালোকে এইটো যোৰহাট শিৱসাগৰৰ ৰাস্তা। এইটো ৰাস্তা মানে মই জন্ম হোৱাৰ পৰা আজিলৈকে বনোৱা দেখাই নাই। তো এইটো ৰাস্তা অলপ আৰম্ভ কৰিছে আৰু অলপ ৰাস্তাটোৰ বিষয়ে মই দেখাই আছোঁ, চাব। এইবোৰ হৈছে ৰাস্তা। আমাৰ ৰাস্তাটো 4 লেন হ'ব বুলি আমি যোৱা 10 বছৰ ধৰি আমি ৰাস্তাটো চাবৰ কাৰণে ৰখি আছিলোঁ। এইখন যে কাষত দেখিছে ৰাইট হেণ্ড চাইডে, এইখন হৈছে কেতিয়াবা হ'বলগীয়া এখন ফ্লাইঅভাৰৰ এটা আধা দৃশ্য। এইটো আপাৰ আছামৰ কনষ্ট্ৰাকশ্যনৰ ইমানখিনি এয়াই মানে আমাৰ কি ক'ম আৰু, এইটো আপোনালোকে চাওক। এইটোৱে আমাৰ 4 লেন। কোনফালে 4 লেন যাব আমি ঠিক নাজানো। আমাৰ গাড়ীৰ ছাছপেনশ্যনবিলাক বেয়া হৈ গৈছে। ৰাস্তাটো নবনাই যদি ছাছপেনশ্যনৰ পইচাই অলপমান আমাক দিয়কচোন, আমি ক্লেইম কৰি ল'ম আপোনালোকৰ লগত যে ছাছপেনশ্যন বনোৱাৰ কাৰণে ইমানখিনি পইচা গ'ল বুলি। এইডোখৰৰ পৰা আকৌ আমাৰ 4 লেন আৰম্ভণি দেখাই আছোঁ আপোনালোকক। এইটো আকৌ 4 লেন আৰম্ভণি হৈ গৈছে। চ' এইডোখৰ দেখিলে আপোনালোকে, এইডোখৰ হৈছে 2 কিলোমিটাৰমান 4 লেন বনালে মানে এতিয়াও বনায়ে আছে। তো এইটো 4 লেন চাগে 2 কিলোমিটাৰমান বনাই আকৌ যোনে বনাইছে তেখেতসকল চাগে অকণমান জিৰণি লৈছে আৰু এখন ফ্লাইঅভাৰ বনাবলৈ আৰম্ভ কৰিছে। কিন্তু ইয়াত লিখা আছে ডাইভাৰজন। এতিয়া ডাইভাৰজনটো কিমান বছৰলৈ ডাইভাৰজনেই থাকে সেইটো কথা আমি নাজানিছোঁ। এয়া ৰঙা মাটি পেলাইছে, আপোনালোকেও দেখিছে। এইয়া এতিয়া এই ৰাস্তাটোলৈ মন কৰকচোন। এইটো যোৰহাট শিৱসাগৰ ৰাস্তাৰে এটা অংশ, কিন্তু সেই অংশটোৰ কথা ভাবি আপোনালোকে ভুল নাযাব, কাৰণ এই ৰাস্তাটো কেইদিনমান আগলৈকে হোৱা নাছিলে। এইটো এটা ধুনীয়া ৰাস্তা, আপোনালোকেও দেখিছে, আমিও দেখিছোঁ। ধুনীয়া ৰাস্তা, 2 কিলোমিটাৰমানলৈকে ধুনীয়া ৰাস্তা হৈ আছে। এই ৰাস্তাডোখৰ বনোৱাৰ এটা কাৰণ আছে। সেই কাৰণটো হৈছে কি যে কেইদিনমান আগতে ইয়াতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি ইয়াতে এইফালে এটা লাচিত উদ্যান উন্মোচন কৰিছিলে। তাৰ কাৰণে এইখন ফিল্ডতে এটা প্ৰগ্ৰেম পতা গৈছিলে। তো এইটোৱেই ৰাস্তা। নৰেন্দ্ৰ মোদী আহোঁতে তেখেতৰ গাড়ীখন চাগে অলপমান আগুৱাই নগ'লে। তেখেতৰ গাড়ীখনে যিমান দূৰ দেখা পায় বা তেখেতৰ দৃষ্টিত যিমান দূৰ দেখা পায়, তেখেতে সিমান দূৰলৈকে এই ৰাস্তাটো বনালে। কিন্তু আপোনালোকে হ'লেও ভুল নাযাব যে নৰেন্দ্ৰ মোদী অহাৰ কাৰণে যে ৰাস্তাটো বনাইছে, কাৰণ নৰেন্দ্ৰ মোদী চাগে গাড়ীকেইখন অলপ দীঘলটো, সেইকাৰণে সেইকেইখন গাড়ী যিমান দূৰলৈকে পাৰে সিমান দূৰলৈকে ঘূৰাব পাৰে, সিমান দূৰলৈকে এই ৰাস্তাটো বনাইছে। কিন্তু আপোনালোকক এতিয়া অন্য এটা দৃশ্য মই দেখাম। এইডোখৰ চাওক, নৰেন্দ্ৰ মোদী অহা জেগাডোখৰ শেষ হ'ল। নৰেন্দ্ৰ মোদীৰ গাড়ীকেইখন ইয়াতে ঘূৰোৱাৰ পিছত এতিয়া আমাৰ আকৌ নিজৰ ৰাস্তা পাই গ'লোঁ আমি। এইয়া ৰাস্তা, আমাৰ ৰাস্তা, আচল ৰাস্তা এইয়া। নৰেন্দ্ৰ মোদী অহাৰ কাৰণে সেইডোখৰ এটা ৰাস্তা আছিলে। গতিকে আপোনালোকে সেইটো ৰাস্তা দেখি যোৰহাট শিৱসাগৰ ৰাস্তা ভাল বুলি ভুল নাযাব। আচল ৰাস্তা আমাৰ এয়াই। এইফালে চাওক, একো নাই। এইফালে চাওক, এইটো পকা নকৰি মাটি পেলাই থ'লেও হৈ যায়, আমি তাৰ ওপৰিয়ে যাব পাৰিম, নালাগে আমাক 4 লেন। এই ৰাস্তাটো শিৱসাগৰলৈকে এনেকেই গৈ থাকিব। মই জন্ম হোৱাৰ পৰা আজি 30-32 বছৰেই হ'ল এই ৰাস্তাটো ভাল কৰা নেদেখিলোঁ। গত বিহাৰ, উত্তৰ প্ৰদেশ চবতে ঘূৰি মেলি আহিলোঁ। বিহাৰৰ নিচিনা জেগাটো আজিকালি য'ত ৰাস্তা ভাল, আৰু আমাৰ অসমৰ যোৰহাট শিৱসাগৰ ৰাস্তা এনেকেই থাকিব। ধন্যবাদ। পাৰিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে অলপমান কোনোবাই জানে, কোনোবাই দেখে।